নহয় যে আমি যে প্ৰত্যেকটো জেগাতেই মুছলমানৰে ভোট লৈছোঁ। নিউ গুৱাহাটীত যে ভোট পাইছোঁ, জালুকবাৰীত যে ভোট পাইছোঁ, তেওঁ মানুহক সকলোকে মুছলমান সজাইছে। হয়, যদি এই সকলোবিলাক ভোট যদি মুছলমানৰ ভোট, তেতিয়াহ'লে মীৰা বৰঠাকুৰো মুছলমান। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে মীৰা বৰঠাকুৰৰ এটা বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মীৰা বৰঠাকুৰে কিমান ভোট পাইছিল এই হিচাপ দিছিল, আৰু এই হিচাপ নিকাচৰ তথ্য সম্পূৰ্ণ ভুল আছিল। মীৰা বৰঠাকুৰে আৰু এটা কথা উল্লেখ কৰিছে, মীৰা বৰঠাকুৰে যিমান ভোট পাইছিল সেই সম্পূৰ্ণ ভোটখিনি বোলে মুছলমানৰ, এই বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃততে মীৰা বৰঠাকুৰক হিন্দু লোকে ভোট দিছিল নে মুছলিম লোকে? যদি মুছলিমসকলে ভোট দিছিল, মীৰা বৰঠাকুৰে নিজে কৈছে, যদি মুছলিমসকলে মোক ভোট দিছিল তেনেহ'লে ময়ো মুছলিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱাম বা সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ বাবে লৈ আহিছোঁ। তাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এই প্ৰতিবেদনটো যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমতে তথ্য বিভ্ৰান্ত কৰিছে। তেওঁ কৈছে যে মীৰা বৰঠাকুৰে 4 লাখ ভোট পাইছে। মই 4 লাখ ভোট নহয়, ইলেকশ্যন কমিশ্যনৰ মই এইখন দেখুৱাই দিছোঁ, ফেচবুকতো দিছোঁ, চাই ল'ব আপোনালোকে। মই 6,43,797টা ভোট পাইছোঁ। তেওঁ এবাৰত ক'লে যে 4 লাখ ভোটেই মই মুছলমানৰ ভোট পাইছোঁ। মই মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীয়ে মীৰা বৰঠাকুৰক কিবা ভয় খাইছে নেকি? মইতো পৰাজয় হৈছোঁ। মই পৰাজয় হোৱাৰ পিছত মই হিন্দুৰ ভোট পাইছোঁ নে মুছলমানৰ ভোট পাইছোঁ এই অংক কৰাতকৈ ইলেকশ্যনৰ পিছত যে আলু পিঁয়াজৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ যে দাম বাঢ়িলে, এই দাম বৃদ্ধিটো কেতিয়া কমাব সেইটোহে নৰেন্দ্ৰ মোদীৰ লগত কথা পাতিব লাগিছিলে। পেট্ৰল ডিজেলৰ দাম বাঢ়িলে, টুল টেক্সৰ 3 পৰা 5% বৃদ্ধি হ'ল, ল'ৰা ছোৱালী সংস্থাপন নাই। হয়, মই মুখ্যমন্ত্ৰীক জ্ঞাতাৰ্থে জনাইছোঁ, মই পৰাজয় হ'বৰ কাৰণে, মোক পৰাজিত কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আপোনাৰ গোটেই কেবিনেট, গোটেই আঁচনি, কোটি কোটি টকা আপোনালোকে খৰচ কৰি পেলাই আপোনালোকে 3rd ডিগ্ৰী 4th ডিগ্ৰী চব এপ্লাই কৰিবলগীয়া হৈছে। তৎসত্বেও মই 6,43,797 পাইছোঁ। মই আপোনাৰ জ্ঞাতাৰ্থে জনাই দিছোঁ, মুখ্যমন্ত্ৰী একচুৱেলি চন্দ্ৰবাবু নাইডুৱে গৃহ বিভাগ বিচাৰিছে, অমিত শ্বাহ গুচি যাব, এতিয়া ফাইল খোলে বুলি আবুল তাবুল হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে মোক মুছলমানৰ ভোট আনিছোঁ বুলি কৈ এইবিলাক আবুল তাবুল বকি লাভ নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনতকৈ ভোট বৃদ্ধি হৈছে। আপোনাৰ জালুকবাৰী সমষ্টিত মই পৰাজয় হৈছোঁ বেলেগ কথা, 47,401 মানুহ, তাত মুছলমান মানুহৰ ভোট অহা নাই। এই মুছলমান মানুহ নহয়, হিন্দু মানুহে আপোনাৰ এগেইনষ্টত ভোট দিছে। চেণ্ট্ৰেল গুৱাহাটী হাতীগাঁৱত এবাৰ আমি ভোট পোৱা নাই, কাৰণ হাতীগাঁৱত আপোনাৰ লগত বন্ধ কোঠাত কথা পতা নেতাৰ মন্ত্ৰণাত হাতীগাঁৱৰ মুছলমান মানুহে ভয় খায়। এবাৰ আমাক মুছলমান মানুহে ভয় দিয়ে, ভোট দিয়া নাই। আপোনাৰ চেণ্ট্ৰেল গুৱাহাটীত 33,661টা ভোট যে পাইছোঁ, কমপ্লিটলি ইয়াত হিন্দু ভোট পাইছোঁ, তাত এটাও মুছলমান ভোট নাই। নিউ গুৱাহাটীত 49,629টা ভোট পাইছোঁ, ইয়াত মুছলমান মানুহে আমাক ভোট দিবলগীয়া অৱস্থা হোৱা নাই। ইয়াত মুছলমান মানুহে ভোট দিছে যদি 2-3 হাজাৰ মানুহে ভোট দিছে। ডিমৰীয়াত 52,696টা ভোট পাইছোঁ, ইয়াত জনগোষ্ঠীয় আৰু হিন্দু সম্প্ৰদায়ৰ মানুহে ভোট দিছে। দিছপুৰৰ মই আচৰিত হৈছোঁ যে আপোনাৰ লগত ৰাতি বন্ধ কোঠাত বৈঠকত বহা নেতাই মুছলমান মানুহক বজাৰে বজাৰে গৈ ভয় খুৱাইছে যে মুছলমানসকলে এইবাৰ কংগ্ৰেছক ভোট দিব নালাগে, দোকান বজাৰ যদি তহঁতৰ বন্ধ কৰি দিয়ে পিছত কিন্তু মোৰ তাত ভাই আহি নাকান্দিবি বুলি কৈ মুছলমান মানুহক ভয় ভীতিগ্ৰস্ত কৰিছে। এইবাৰ হাতীগাঁও মুছলমান মানুহে কম সংখ্যক মানুহে আমাক ভোট দিছে। আমি হিন্দু ভোট পাইছোঁ 59,631টা ভোট আমি দিছপুৰত পাইছোঁ। দিছপুৰ আৰু ডিমৰীয়া যদি জুইটা ভুন্দাই, যোৱাবাৰ আমি দিছপুৰ ডিমৰীয়া মিলি 70,000 ভোট পাইছিলোঁ, এইবাৰ 1,12,900 ভোট এইবাৰ আমি পাইছোঁ। তাৰমানে 70ৰ পৰা 1,12,000 হ'লে ভোট আমাৰ বৃদ্ধি হৈছে। পলাশবাৰীত আমি 59,998টা ভোট পাইছোঁ। মহোদয়, পলাশবাৰীত কোনো মুছলমানে আমাক ভোট দিয়া নাই। পলাশবাৰীত মাইক্ৰস্কপিক পাৰ্চেণ্টেজ মুছলিম ভোট আহিছে, বাকী চব হিন্দু অসমীয়া মানুহে ভোট দিছে। বকো ছয়গাঁও তাত আমি জনগোষ্ঠী আৰু অসমীয়া মানুহৰ ভোট পাইছোঁ, মুছলমান সম্প্ৰদায়ৰ ভোট পাইছোঁ
কম পাৰ্চেণ্টেজ ভোট পাইছোঁ চমৰীয়া বাই নেচাৰ চমৰীয়াত 98% মানুহ মুছলমান সম্প্ৰদায়ৰ মানুহ আপুনি অহৰ্নিশে বিজেপিয়ে মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি থকাৰ কাৰণে ঘৃণাৰ বিষবাষ্প বটোৱাৰ বাবে মিয়াকৈ তেওঁলোকক হেয় জ্ঞান কৰাৰ কাৰণে স্বাভিমানী প্ৰতিজন মুছলমানে আত্মসন্মানক যি বিশ্বাস কৰে তেওঁলোকে এবাৰ হিয়া উজাৰি আমাক ভোট দিছে আৰু মই এশবাৰ কৈছোঁ গণতান্ত্ৰিক প্ৰক্ৰিয়াত মোক হিন্দু মুছলমান শিখ ইছাই সকলোৰে ভোট আমাক লাগে আৰু লাগিব আমি চমৰীয়া ৰাইজক মই আপোনাক জনাই থৈছোঁ যে আমি চমৰীয়া ৰাইজে 1,81,000 ভোট কংগ্ৰেছ দলক দিয়াৰ কাৰণে মই আপোনালোকৰ ওচৰত কৰজোৰে নমস্কাৰ জনাইছোঁ আৰু যদি সঁচাকৈ আপোনালোকে ভাবিছে যে আমি মুছলমানৰে নেতা হয় তেতিয়াহ'লে চমৰীয়াতে আমি নিৰ্বাচন আৰম্ভ কৰিম দুধনৈ গোৱালপাৰা পশ্চিম এই সকলোতে আপুনি যদি চাই গোৱালপাৰা পশ্চিমত এইবাৰ মুছলমান ডিলিমিটেশ্যনৰ পিছত মুছলমানৰ সংখ্যা তেনেই নগণ্য গতিকে আমি 52,000 ভোট যে পাইছোঁ মুছলমানৰ ভোট পোৱা নাই মুখ্যমন্ত্ৰী মহোদয় যদি আপুনি ইমানেই মুছলমান কৰিব বিচাৰিছে মোৰ লগত এদিন ডিবেটত বহক মই আপোনাক দেখুৱাই দিম বন্ধ কোঠাত কোন মুছলমান নেতাৰ লগত বহি পেলাই ৰাতি মুছলমানৰ লগত আপুনি মিতিৰালি কৰে দিনত হিন্দু মুছলমান এইবাৰ আপোনাৰ চবতছে ডাঙৰ এটা মুখ্য আঘাত হ'ল বদৰুদ্দিন মুখ্যমন্ত্ৰী হ'ব বুলি কোৱা কথাষাৰ এবাৰ তল পৰিল এতিয়া যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতৰ ভিতৰত প্ৰবল ভোটত বিশাল ব্যৱধানত জিকি আহিলে এতিয়া আপুনি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ অসমৰ কাৰণে থ্ৰেট গণতন্ত্ৰক সংবিধানত শপত খাই গীতাৰ শ্লোকত শপত খাই পেলাই মুখ্যমন্ত্ৰী হোৱা মুখ্যমন্ত্ৰী এনেকৈ তুচ্ছ তাচ্ছিল্য নিজ মন্তব্য নকৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক কৈছোঁ বস্তুৰ দাম কমাওক চাকৰি দিম বুলি কৈছে চাকৰি দিয়ক মদৰ দোকানৰ লাইসেন্স কমাওক স্কুলবিলাক খোলক টুল টেক্স কমাওক ঔষধৰ দাম কমাওক কৃত্ৰিম বানপানী বন্ধ কৰক 3খন জিলা বানপানীত ককবকাই আছে মানুহে খাবলৈ নোপোৱাকৈ আছে তাত চকু দিয়ক কোনে হিন্দুৰ ভোট পালে কোনে মুছলমানৰ ভোট দিলে এনেকুৱা বাতুলামি তৰলামি কথা ক'বৰ কাৰণে আপোনাৰ ভাগ্য ভাল এতিয়াও অধিক সংখ্যক মানুহৰ চকু খোল খোৱা নাই গতিকে আপোনালোকে ভেলকিবাজি কৰি পেলাই ভোট কিনি আপোনালোকে ভোটত জয় হৈছে আপোনালোকে ভালকৈ জানে মই যিখিনি ভোট পাইছোঁ এটাও ভোট কিনিবৰ কাৰণে মোৰ সমৰ্থ নাই আৰু ভোট মই নিকিনো মই জয়ী হৈছোঁ বুলি ভাবিছোঁ ৰাইজৰ অন্তৰ জয় কৰিছোঁ এনেকুৱা ভেলকিবাজি মুখ্যমন্ত্ৰীয়ে এনেকুৱা তুচ্ছ তাচ্ছিল্য কথা নক'বৰ কাৰণে আপোনাক সকীয়াই দিছোঁ তেওঁক মই তথ্য বিভ্ৰান্তিটো দেখুৱাই দিলোঁ নহয় তেওঁ যে ক'লে মই 6,47,000 যিটো ভোট পাইছোঁ তেওঁ কৈছে যে গোটেইখিনি আধা অধিকাংশ ভোট মুছলমানৰ পাইছোঁ চমৰীয়া সমষ্টিটো বাই নেচাৰ মুছলমান 98% মানুহ আছে তেওঁলোকে দিছে আমাক ভোট কিন্তু বাকী মই আপোনাক ক'লোঁ মই আজি দিছপুৰ সমষ্টি এবাৰ গাড়ীগাঁৱত মই ভোট কম পাইছোঁ এনেকুৱা নহয় যে আমি যে প্ৰত্যেকটো জেগাতেই মুছলমানৰে ভোট লৈছোঁ নিউ গুৱাহাটীত যে ভোট পাইছোঁ জালুকবাৰীত যে ভোট পাইছোঁ তেওঁ মানুহক সকলোকে মুছলমান সজাইছে হয় যদি এই সকলোবিলাক ভোট যদি মুছলমানৰ ভোট তেতিয়াহ'লে মীৰা বৰঠাকুৰো মুছলমান